খহনীয়াৰ কবলত মৰিগাঁওবাসী চিৰদিনৰ বাবে নদীৰ বুকুত জাহ গৈছে ১৫৩খন গাঁও। নিদ্ৰাহীন ভূমিকা অসম চৰকাৰৰ। খহনীয়া ৰোধৰ নামত চৰকাৰৰ ব্যয় ৯০০ কোটি টকা। অমানিশা নামিছে ৩ লাখ পৰিয়াললৈ। ব্ৰহ্মপুত্ৰ অসমবাসীৰ বাবে জীৱন ৰেখা। এই নদীয়ে দুয়োপাৰৰ লোকক সংযোগ কৰি মুকলি কৰিছে জীৱন আৰু জীৱিকা নিৰ্বাহৰ পথ। কিন্তু সময়ে সময়ে কালৰূপ ধাৰণ কৰা ব্ৰহ্মপুত্ৰ ৰাজ্যবাসীৰ বাবে হৈ পৰে অভিশাপ স্বৰূপ। পাৰ ভঙা চকুলোৰে বাট নমনা হৈ পৰে নৈপৰীয়া লোক। তেনেদৰে মৰিগাঁওবাসীৰ বাবে দীৰ্ঘদিনীয়া সমস্যা হিচাপে পৰিগণিত হৈছে বানৰ লগতে গৰাখহনীয়া। লুইতৰ বুকুত জাহ গৈছে জিলাখনৰ এটাৰ পাছত আনটো অঞ্চল। ঘৰবাৰী হেৰুৱাই আশ্ৰয়স্থল নোহোৱা হৈছে শতাধিক লোকৰ। এই দৃশ্য মৰিগাঁও জিলাৰ ভিন্ন প্ৰান্তৰ। ১৯৫০ চনৰ বৰ ভূঁইকঁপৰ পিছত ব্ৰহ্মপুত্ৰৰ বুকুত পৰা প্ৰভাৱৰ পিছতে মৰিগাঁৱত গতিপথ সলনি কৰিছিল ব্ৰহ্মপুত্ৰ নদীয়ে। ১৯৭৯ চনৰ পিছৰে পৰা জিলাখনত ভয়ংকৰ ৰূপ ধাৰণ কৰি আহিছে খহনীয়াই। গৃহহীন হৈ পৰিছিল প্ৰায় ৮,০০০কৈ লোক। মৈৰাবাৰী মৌজাৰ অধীনস্থ চিতমমাৰী, মদাৰগুৰি, শালবাৰী আৰু গৰৈমাৰী গাঁৱৰ আজিও ২,০০০ লোকৰ আশ্ৰয়স্থলী হৈ পৰিছে ৰাজপথ। মহাবাহু ব্ৰহ্মপুত্ৰ নদীখনে বিগত ৪০টা বছৰত প্ৰচণ্ড গৰাখহনীয়া আৰু বানপানীয়ে এই অঞ্চলবাসী ৰাইজক থান-বান কৰিছে। আৰু চৰকাৰ আহিছে আৰু গৈছে, কিন্তু কোনো এখন চৰকাৰে এই গৰাখহনীয়াৰ স্থায়ী সমাধান কৰিব পৰা নাই। পৰৱৰ্তী সময়ত ১৯৮৯ চনত হোৱা বানে ক্ষতিসাধন কৰিছিল ধুমকুৰা, শিয়ালমাৰীৰ ৩,৩৩০টা পৰিয়ালক। এই খহনীয়াই কালৰূপ ধাৰণ কৰি ভেটি মাটি উচন কৰিছিল ২০,০০০ লোকৰ। চৰকাৰী সমীক্ষা অনুসৰি ১৯৮৯ৰ পৰা ১৯৯২ চনলৈ মৰিগাঁৱত খহনীয়াত জাহ যায় ৯৩খন কৃষিপ্ৰধান গাঁও। লাহৰীঘাট সমষ্টিত সম্পূৰ্ণৰূপে গৃহহীন হৈ পৰে প্ৰায় ৬০,০০০ লোক। প্ৰায় ৪০ বছৰ ধৰি এই ব্ৰহ্মপুত্ৰখনে হাজাৰ হাজাৰ আমাৰ প্ৰায় ৩২খন ৰেভিনিউ ভিলেজ বিলীন কৰি দিছে নদীৰ খহনীয়াই। এতিয়াও বছৰে বছৰে তাণ্ডৱ লীলা কৰিয়ে আছে। আমাৰ কৃষিভূমি নষ্ট কৰি দিছে, হাজাৰ হাজাৰ হেক্টৰ মাটি। আমাৰ এই চৰ অঞ্চলৰ মানুহখিনি প্ৰতি বছৰ বানপানীত বিধ্বস্ত হৈ আছে। ১৯৯৩ চনৰ বানে বিধ্বস্ত কৰে ২২৮খন গাঁৱৰ ২,২৯,৪৩৬ গৰাকী লোকক। নিৰাপদ আশ্ৰয়স্থল বিচাৰি এইসকল লোকে ঢাপলি মেলে অৰুণাচল, মণিপুৰ, মেঘালয় অভিমুখে। ১৯৯৫ চনৰ বান খহনীয়াত ৪০২খন গাঁৱৰ ১১,০০০ লোকে ঘৰবাৰী হেৰুৱাই গৃহহীন হৈ পৰাৰ লগতে বিস্তৰ ক্ষতিসাধন হয় ৫টা ৰাজচক্ৰৰ অন্তৰ্গত ৪৪০.৫০ বৰ্গ এলেকাৰ ভূমি। ৮-১০খন গাঁও আমাৰ সন্মুখেদি ভাঙি লৈ গৈছে। বহু মানুহ কৃষিহাৰা হৈছে, ভূমিহাৰা হৈছে। বহুত মানুহ বিভিন্ন ঠাইত আজি বসবাস কৰি আছে। মাথাউৰিত, কোনোবা ডিমাপুৰত গৈ আছে। কিন্তু এই নদীয়ে আমাক বহুত ক্ষতিগ্ৰস্ত কৰিছে। ১৯৯৬ চনৰ বানত ক্ষতিগ্ৰস্ত হয় ভোৰাগাঁও ৰাজচক্ৰৰ ২৯খন গাঁৱৰ ১৬,৬৯০ গৰাকী লোক। চৰকাৰী তথ্য মতে ১৯৯৮ চনৰ বানত ক্ষয়ক্ষতিৰ পৰিমাণ আছিল ৩৩,৫৪ লাখ টকা। ৰাজপথত আশ্ৰয় লৈছিল ৩৫০খন গাঁৱৰ ১৪,০০০ পৰিয়ালে। ২০০৬ চনত গৃহহীন হৈ পৰে মৈৰাবাৰী মৌজাৰ ১৪,০০০ লোক। নদী ভাঙিলে তো ঘৰটো ভাঙি, এইটো আগৰ ঘৰটো ভাঙি লৈ গ'ল, পিছত এইটো বনাই ৰাখিছোঁ। ইয়াৰ পিছতো খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৰাজ্য চৰকাৰে। বিগত সময়ছোৱাত কংগ্ৰেছ চৰকাৰে ৭ কোটি টকা ব্যয়েৰে খহনীয়া ৰোধ কৰিবলৈ হাতত লৈছিল শৈলবান্ধ নিৰ্মাণৰ কাম। পৰৱৰ্তী পৰ্যায়ত চৰকাৰে ব্যয় কৰে ৬৬ কোটি ৩৫ লাখ টকা। ৯টা শৈলস্পাৰ নিৰ্মাণৰ পিছতো খহনীয়া ৰোধ কৰিব পৰা নাই চৰকাৰে। ইয়াৰ কাৰণ হৈছে পৰিকল্পিত আৰু বিজ্ঞানসন্মত আঁচনিৰ অভাৱ। ২০০১ চনৰ বানত ২০ কোটি টকাৰ সা সম্পত্তি বিনষ্ট হোৱাৰ পিছতে ২০০৮ চনত শৈলবান্ধ নিৰ্মাণৰ নামত চৰকাৰে মুকলি কৰি দিছিল ৮৮ কোটি টকীয়া পেকেজ। ২০০১ চনৰ পৰা ২০১৭-১৮ বৰ্ষলৈকে চৰকাৰে MGNৰেগাকে ধৰি জলসম্পদ বিভাগৰ বিভিন্ন শিতানত বান খহনীয়াৰ নামত ব্যয় কৰি আহিছে প্ৰায় ৯০০ কোটি টকা।
তাৰ পিছতো খহনীয়াৰ সমস্যা বাদ নপৰিল মৰিগাঁৱৰ অধিকাংশ অঞ্চলত ভয়ংকৰভাৱে অব্যাহত থকা খহনীয়াই অমানিশা নমাই আনিছে প্ৰায় ৩ লাখ জনসাধাৰণলৈ খহনীয়াৰ এনে তাণ্ডৱে হয়তো এসময়ত ৰাজ্যৰ মানচিত্ৰৰ পৰা নিশ্চিহ্ন কৰিব মৰিগাঁৱৰ অধিকাংশ এলেকা। ধিঙৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, ETV ভাৰত, অসম।